নমস্কাৰ সুপ্ৰভাত আজি শুক্ৰবাৰ ইংৰাজী 28 আগষ্ট 2026 আজি ভাদ মাহৰ 10 তাৰিখ আৰু আজি ৰাশি পূৰ্ণিমা আজি আংশিকভাৱে চন্দ্ৰগ্ৰহণৰ যুগ আছে কিন্তু ভাৰতীয় অদৃশ্য গতিকে আমি একো নিয়ম পালন কৰিব নালাগে বুলি দিনটোৰ কাৰণে যদি নিউমাৰলজিক্যালি ভ্যালু চাম বেসিক নাম্বাৰ হৈছে 1 ডেষ্টিনি নাম্বাৰ হৈছে 1 1 আৰু 1 ৰ কম্বিনেশ্যন খুব এটা ধুনীয়া কম্বিনেশ্যন বুলি দিনটোৰ কাৰণে শুভ সংখ্যা হৈছে 1 আৰু 6 শুভ ৰং হৈছে বগা আৰু হালধীয়া মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সমস্যাৰ সমাধান হ'ব খুব এটা ভাল কথা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম পৰিৱৰ্তনৰ যুগ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আশা ত্যাগৰ যুগ দেখাইছে কিছুমান আশা ত্যাগ কৰিব লাগিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দুঃসংবাদ লাভ কৰাৰ যে সম্ভাৱনা আছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আয় বৃদ্ধিৰ যুগ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নতুন কৰ্মৰ আজি আৰম্ভণি ঘটিব খুব এটা ভাল কথা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সঞ্চয় বৃদ্ধি খুব ভাল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি সম্পদ উদ্ধাৰৰ যুগ দেখাইছে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আত্মীয় ক্লেশ আত্মীয়ৰ লগত ক্লেশ হ'ব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দুশ্চিন্তা আজি তেওঁক আৱৰি ধৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি এলাহ বৃদ্ধি দেখাইছে আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যয় অত্যাধিক হ'ব গোটেই দিনটোৰ কাৰণে আমি যদি অচোচিয়েট টেৰট কাৰ্ডৰ মাধ্যমেৰে আমি যদি গাইডেন্স কাৰ্ড উলিয়াওঁ গাইডেন্স কাৰ্ড আহিছে এবান্ডেন্স কাৰ্ডৰ অৰ্থ এইটোৱে আপোনাৰ ধন ধানেৰে আজি গোটেই দিনটো উপচি পৰিব পজিটিভ থাকক পজিটিভ চিন্তা কৰক আৰু পজিটিভ ৰেছপন্স পাওক